বঙাইগাঁও আৰক্ষীৰ বৃহৎ অভিযান অপৰাধ অনুসন্ধান বিভাগৰ 2 ভুৱা বিষয়াক গ্ৰেপ্তাৰ। 2 ভাৰত চৰকাৰৰ অন্তৰ্গত ৰাজস্থানৰ ভুৱা সহপ্ৰবন্ধক বলৰাম চৌধুৰী আৰু ৰাজ্যিক সঞ্চালক ৰাজস্থানৰ বলদেৱ সিং হিচাপে নিজকে পৰিচয় দি বিভিন্নজনক প্ৰতাৰণা কৰি আহিছিল। ভুৱা বিষয়া দুগৰাকীৰ পৰা আৰক্ষীয়ে RJ04DK6344 আৰু RJ14GU 6398 নম্বৰৰ 2খন বিলাসী গাড়ী, 4টা মোবাইল ফোন, ভুৱা পৰিচয় পত্ৰ, ATM ইত্যাদি আৰক্ষীয়ে জব্দ কৰে। ককিলা অঞ্চলত একাংশ গাখীৰ বিতৰকক লক্ষ্য কৰি লৈছিল ভুৱা বিষয়া দুগৰাকীয়ে। এই ঘটনা সন্দৰ্ভত এক সংবাদমেল যোগে আজি এই তথ্য সদৰি কৰে বঙাইগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাতাই। সন্দেহজনকভাৱে এখন গাড়ীত ককিলা অঞ্চলত পৰিভ্ৰমণ কৰি আছে আৰু মানুহে দেখি পেলাই সন্দেহজনকভাৱে আৰক্ষীক তেওঁলোকে খবৰ দিয়ে আৰু তুৰন্তে আৰক্ষী CDSP তৰুণ গোয়েল ডাঙৰীয়া তাত গৈ উপস্থিত হয় আৰু গৈ পেলাই যেতিয়া দেখে যে তেওঁলোকে এটা স্কৰপিঅ' গাড়ী ব্যৱহাৰ কৰিছে আৰু স্কৰপিঅ' গাড়ীখনত ক্ৰাইম ইনভেষ্টিগেশ্যন এজেঞ্চি CIA হিচাপে লিখা আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিখা আছে। যেতিয়া তেওঁলোকক তাত খানতালাচী চলোৱা হ'ল, 2জন তাত গৈ যেতিয়া তাত তেওঁলোকক খানতালাচী চলোৱা হ'ল, তেতিয়া 2জন ব্যক্তি তাত পোৱা গ'ল আৰু তেওঁলোকক যেতিয়া থানাত লৈ আহি সোধপোছ কৰা হ'ল, সোধপোছ কৰোঁতে দেখা গ'ল তাৰ এজনৰ নাম বলৰাম চৌধুৰী। তেওঁ এজন স্বয়ম্ভু এছিষ্টেণ্ট ডাইৰেক্টৰ ইণ্ডিয়া বুলি লিখা আছে তেওঁ, আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন এজেঞ্চি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নীতি আয়োগ বুলি লিখা আছে তেওঁৰ আই কাৰ্ডটোত। আৰু দ্বিতীয়জন ব্যক্তি হ'ল বলদেৱ সিং। তেওঁ হ'ল স্বয়ম্ভু ষ্টেট ডাইৰেক্টৰ ৰাজস্থান ইণ্ডিয়া আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন এজেঞ্চি CIA আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নীতি আয়োগ বুলি লিখা আছে। আৰু তাৰ লগতে তেওঁলোকৰ পৰা আৰু এজন ব্যক্তিৰ পৰিচয় পত্ৰ পোৱা গৈছে, আইডেণ্টি কাৰ্ড পোৱা গৈছে। সেইজন নাম ৰাধেশ্যাম তেলী, নেশ্যনেল ৰিচাৰ্চ অফিচাৰ বা ৰাষ্ট্ৰীয় অনুসন্ধান অধিকাৰী। আৰু তেওঁৰ যিটো মানে মুখ্য কাৰ্যালয় দিয়া হৈছে খড়গপুৰ বজাৰ গোণ্ডা UP বুলি দিয়া আছে। গতিকে 2জন ব্যক্তিকে আমি সোধপোছ কৰিলোঁ। সোধপোছ কালত তেওঁলোকৰ পৰা বহুতো ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পাইছোঁ আৰু যাৰ জৰিয়তে তেওঁলোকে ভুৱা আৰক্ষীৰ নামত সাধাৰণ জনতাক আৰ্থিকভাৱে ঠগাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকে বিভিন্ন অঞ্চলত ৰাইজক যাতে তেওঁলোকৰ আৰক্ষী পৰিচয় পত্ৰ দেখাই তেওঁলোকক প্ৰলোভিত কৰি এই ধৰণে কাৰ্য চলাই আছিলে বুলি আমি বৰ্তমান প্ৰাৰম্ভিক তদন্তত ওলাইছে। আৰু প্ৰাৰম্ভিক তদন্তত আমি 2খন গাড়ী তেওঁলোকে ব্যৱহাৰ কৰা RJ04UK/6344 স্কৰপিঅ' গাড়ী 2খন তেওঁলোকে ব্যৱহাৰ কৰিছিলে। সেই গাড়ীখন আমি ইতিমধ্যে জব্দ কৰিছোঁ। আৰু তাৰ লগতে আৰু এখন টাটা টেংকাৰ গাড়ীখনৰ নাম্বাৰ হ'ল RJ14GU 6398। এই গাড়ীখনো আমি চলিৰ পৰা জব্দ কৰিছোঁ। লগতে 4টাকৈ তেওঁলোকৰ পৰা আমি মোবাইল হেণ্ডছেট লাভ কৰিছোঁ আৰু 3টা ফেক আইডেণ্টিটি কাৰ্ড আমি লাভ কৰিছোঁ। বৰ্তমান আমাৰ জোৰ তদন্ত চলি আছে আৰু তদন্ত কালত প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে যিবিলাক তেওঁলোকে কাৰ্ড ব্যৱহাৰ কৰিছে বা যিবিলাক তেওঁলোকে ডকুমেণ্ট ব্যৱহাৰ কৰি মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰিছে সেইবিলাক সম্পূৰ্ণ ভুৱা আৰু নীতি আয়োগে এনেকুৱা ধৰণৰ কোনো এজেঞ্চি নিয়োগ নকৰে। আৰু তাৰ লগতে তেওঁলোকে এটা প্ৰাইভেট এজেঞ্চি, ছিকিউৰিটি এজেঞ্চি প্ৰাইভেট লিমিটেড নামেও তেওঁলোকে তেওঁলোকৰ ওচৰত আমি কিছুমান তথ্য পাইছোঁ। সেইটো যেতিয়া আমি প্ৰাৰম্ভিক তদন্ত কৰি দেখা পাইছোঁ যে সেইটো সম্পূৰ্ণৰূপে ভুৱা। গতিকে প্ৰাৰম্ভিক তদন্তত এইটোৱে পোহৰলৈ আহিছে যে গোটেই এই 2জন ব্যক্তি আৰু 3য়জন ব্যক্তি যাক আমি পোৱা নাই, বৰ্তমান পলাতক অৱস্থাত আছে, এই 3জন ব্যক্তিয়ে ভুৱা ভৰি CIA নামত বা ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ নামত আৰু তেওঁলোকে যিটো লগো ব্যৱহাৰ কৰিছে সেইটো আপোনালোকে দেখিব যে এইটো সম্পূৰ্ণ মানে যুক্তৰাষ্ট্ৰৰ যিটো CIA এজেঞ্চি আছে তেওঁলোকৰ লগতো আধা তেওঁলোকে লৈছে আৰু ক'ৰবাৰ পৰা তেওঁলোকে এনেকুৱা কাট এণ্ড পেষ্ট কৰি তেওঁলোকে এইবিলাক লগো ব্যৱহাৰ কৰি মানুহক আভুৱা ভৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি তদন্ত এতিয়া চালুকীয়া অৱস্থাত আছে, তদন্ত আমি চলাই আছোঁ আৰু তদন্তৰ কালত
ইয়াৰ সৈতে জড়িত আৰু সম্পৰ্কিত ব্যক্তি আছে যিসকল লোক আছে বা অসমৰ যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ থাকিম। কোনোবা ভুক্তভোগী এতিয়ালৈকে আপোনালোকে পাইছে নেকি যাক তেওঁলোকে নাই, এতিয়া আমি প্ৰাৰম্ভিক তদন্তত আমি দেখা পাইছোঁ যে 2-এজন ব্যক্তিয়ে আমি সেই বিষয়ে আমাক ইতিমধ্যে আমি জনাইছে। সেইবিলাক আমি সাক্ষীবাদী ল'বলৈ এতিয়া আমাৰ কাম ইতিমধ্যে আমাৰ চলি আছে, অন গ্ৰাউণ্ড কাম চলি আছে। গতিকে আৰু যেতিয়া আমি সাক্ষীবাদী তেওঁলোকৰ বিৰুদ্ধে লাভ কৰিম তেওঁলোকৰ বিৰুদ্ধে আৰু আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি আৰু বেলেগ বেলেগ আইনৰ ধাৰাত তেওঁলোকক আমি বুক কৰিবৰ কাৰণে আমি সক্ষম হ'ম। অসমৰ বাহিৰেও যিহেতু তেওঁলোক ৰাজস্থানৰ বুলি গম পোৱা গৈছে, তেওঁলোকে এনেকুৱা ধৰণৰ জাল পেলোৱাৰ সন্দেহ কৰা হৈছে নেকি বেলেগ ষ্টেটত? নাই, এতিয়া আমি সেই গোটেই বিষয়বিলাক আমি আমাৰ চুবুৰীয়া জিলা বা চুবুৰীয়া ৰাজ্যৰ লগত আমি আমাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ জৰিয়তে আমি বিষয়বিলাক জনাম। তাৰ পাছতে গোটেই বস্তু পোহৰলৈ আহিব যে তেওঁলোকে আমাৰ লগতে পূৰ্বাঞ্চলৰ বা অন্যান্য ৰাজ্যতো তেওঁলোকে এই ধৰণৰ কাৰ্য সম্পাদন কৰি আছে নেকি, বা মানুহক তেওঁলোকে ঠগাৰ বা এনেকুৱা ধৰণৰ প্ৰৱণতা লৈ তেওঁলোকে সেইবিলাকত তেওঁলোকে ঘূৰা ফেৰা কৰি আছে নেকি, গোটেই বস্তুবিলাক তাৰ পিছতহে পোহৰলৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।